নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব যত্ন কৰিম। বেচিকেলি অসমৰ অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীসকলৰ বাবে এই খবৰখিনি যথেষ্ট গুৰুত্বপূৰ্ণ। অংগনবাড়ীৰ বাবে অতিকৈ এটা ভাল খবৰ। অংগনবাড়ীৰ দৰমহা কিমান হ'ব? 10,000 টকা প্লাছ হ'ব নেকি? আৰু এই টকা আপুনি 15 দিনৰ ভিতৰত লাভ কৰিব নেকি? নতুন দৰমহাৰ ভাল খবৰ। চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব নেকি 15 দিনৰ ভিতৰত অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ 10,000 প্লাছ দৰমহাৰ? আৰু কি কি সুবিধা লাভ কৰিব পাৰে অসম চৰকাৰৰ ফালৰ পৰা? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মী, আশা কৰ্মী, ৰন্ধন কৰ্মী এইসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ বাবে ইতিমধ্যে অসম চৰকাৰে এটা কমিটি গঠন কৰি দিছে। আৰু অসমৰ শীতকালীন অধিৱেশনতে এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু শীতকালীন অধিৱেশনলৈ আৰু বেছি দিন নাই। শীতকালীন অধিৱেশনতে বিত্ত বিভাগৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব পাৰে। আৰু এই প্ৰতিবেদন মতে আপোনালোকৰ দৰমহাৰ গাঁথনি সলনি হ'ব। পূৰ্বে যি দৰমহা লাভ কৰিছিলে তাতকৈ আপোনালোকে অধিক পৰিমাণে দৰমহা লাভ কৰাৰ আশা কৰিব পৰা যায়। বহুদিনৰ মূৰত অসম চৰকাৰে অংগনবাড়ী কৰ্মী, সহায়িকাৰ দৰমহা বৃদ্ধি কৰিবলৈ ওলাইছে। আৰু এই সংক্ৰান্তত কমিটিয়ে যি সিদ্ধান্ত, কমিটিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে, কি ৰিপৰ্ট প্ৰিপেয়াৰ কৰে, এই ৰিপৰ্টৰ ওপৰত বেচিকেলি নিৰ্ভৰ কৰিব। আৰু এয়া অসমৰ শীতকালীন অধিৱেশনত কিছুদিনৰ ভিতৰতে এই অধিৱেশন অনুষ্ঠিত হ'ব। আৰু অধিৱেশনত এই সংক্ৰান্তত আলোচনা কৰা হ'ব, সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। তো এতিয়া কথাটো হ'ল যে অংগনবাড়ী কৰ্মী, সহায়িকা, মিনি কৰ্মী হিচাপে আপুনি চৰকাৰৰ ফালৰ পৰা কৰ্মী হিচাপে 10,000 প্লাছ টকা দৰমহা লাভ কৰিব নেকি? বহুতে কিন্তু এই আশা কৰে যে ইতিমধ্যে যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিলে সেই প্ৰস্তাৱ চৰকাৰে বিবেচনা কৰিব। আৰু সেই পূৰ্বৰ প্ৰস্তাৱ মতে অংগনবাড়ী কৰ্মী, সহায়িকা, মিনি কৰ্মীৰ দৰমহা প্ৰদান কৰিব পাৰে। আৰু সেই অনুপাতে যদি হয় তো অংগনবাড়ী কৰ্মী একোগৰাকীৰ দৰমহা আপোনাৰ 12,000লৈ বা 12,000 প্লাছলৈ হ'ব পাৰে, 10,000 টকালৈ হ'ব পাৰে। মিনি কৰ্মীৰ দৰমহা 8,500 বা 8,000 টকালৈ বৃদ্ধি পাব পাৰে অংগনবাড়ী একোগৰাকী হেল্পাৰৰ দৰমহা। লগতে অংগনবাড়ী কৰ্মী, সহায়িকা হিচাপে যিবোৰ দাবী উত্থাপন কৰি থকা হৈছে, বিশেষ কিছু সা সুবিধাৰ বাবে অসম চৰকাৰে সেই সা সুবিধাসমূহ অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীক প্ৰদান কৰিব পাৰে, লগতে ৰন্ধন কৰ্মীসকলকো প্ৰদান কৰিব পাৰে। তো বন্ধুসকল, এই সংক্ৰান্তত আপোনাৰ কি মতামত আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আচলতে অংগনবাড়ী কৰ্মী, সহায়িকা, মিনি কৰ্মী হিচাপে আপোনাৰ দৰমহা কিমানলৈ বৃদ্ধি কৰিব লাগে অসম চৰকাৰে? আপোনাৰ পৰা জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত জনাব পাৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।